বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱ। দ্বিতীয় দিনাও এক আধ্যাত্মিক পৰিৱেশে বিৰাজ ৰামদিয়াৰ উজানকৰি হনুমান মন্দিৰ প্ৰাংগণ। যদি সকলোকো বিশেষকৈ দেখা পোৱা গ'ল হনুমান চালিচা পাঠ কৰা। সহস্ৰাধিক ভক্তই পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হ'ল শ্ৰী শ্ৰী হনুমান মন্দিৰত। ৰামদিয়া ঠাকুৰপাৰা শ্ৰী শ্ৰী হনুমান মন্দিৰৰ উদ্যোগত এইবেলি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি হনুমান জয়ন্তী উদযাপন কৰিছোঁ। আৰু যোৱাকালি সাংস্কৃতিক শোভাযাত্ৰা আমাৰ হৈ গৈছে, ধৰ্মীয় শ্ৰী শ্ৰী হনুমান শোভাযাত্ৰা আমাৰ হৈ গৈছে। আজি হনুমান জয়ন্তী উপলক্ষে ইয়াত পুষ্পাঞ্জলি ব্যৱস্থা কৰা হৈছে। আৰু ইয়াত বিভিন্ন স্তৰৰ ৰাইজে ভক্তবান ৰাইজে প্ৰভু হনুমন্তৰ আশীৰ্বাদ লোৱাৰ কাৰণে ইয়াত আহি উপস্থিত হৈছে। আমি সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ উদ্যোক্তা সমিতিৰ পৰা। আৰু সন্ধিয়া আমাৰ আজি নাগাৰা নাম পৰিৱেশন কৰা হ'ব। অসমৰ দুগৰাকী স্বনামধন্য নাগাৰা নামৰ পাঠিকা ৰুণুনাথ শৰ্মা আৰু ৰঙিয়াৰ দীপশিখা দাসৰ নাগাৰা নাম পৰিৱেশন ইয়াত কৰা হ'ব। গতিকে আমি আশা ৰাখিছোঁ প্ৰভু হনুমন্তই সকলো মানুহৰ সৰ্বস্তৰ ৰাইজৰ দুখ দুৰ্গতি দুখ কৰক, সংকট মোচন কৰক। গতিকে সেইটোৱে কামনা কৰিছোঁ সকলো ৰাইজে যাতে শান্তি সম্প্ৰীতিৰে এনাজৰীৰ বান্ধেৰে যাতে বান্ধ খাই থাকিব পাৰে, সকলোৰে যাতে সংকটবিলাক দূৰ হয়। প্ৰভু হনুমন্তই তাকে আশীৰ্বাদ সমস্ত ৰাইজে ইয়াত বিচাৰিছে। আৰু আমিও উদ্যোক্তা সমিতিয়ে আশীৰ্বাদ বিচাৰোঁ যাতে সমস্ত ৰাইজৰ যাতে দুখ দুৰ্দশা যাতে নাইকিয়া হয়। প্ৰায় ইয়াত 1000ৰ ওপৰত। হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।